Ay, sabi dito, নহ'ব। শুভেচ্ছা যাচিছোঁ। আজি আমাৰ জানেই আপুনি উৰুকাৰ দিন সকলোতে খুব মানে ধুমধামেৰে উখল মাখৰে খানা পিনা হয়। আমাৰ যিহেতু গাঁৱলীয়া চহা জীৱন, গ্ৰাম্য জীৱন, আমি কৃষিৰ ওপৰতে নিৰ্ভৰ কৰোঁ, কৃষিপন্থী মানুহ আমি। গতিকে এই আঘোণৰ মাহত আমি ধান চপোৱা শেষ হ'ল। ধান চপোৱা শেষ হোৱাৰ পিছতে মানে মেজিৰ কাম আৰম্ভ হ'ল। ডেকাবিলাকে আমি ডেকা মানে যুৱক যুৱতী সকলোৱে মিলি, বয়োবৃদ্ধ সকলোৱে মিলি আমি মেজি সাজোঁ। মেজিখনি আপোনালোকে দেখাই পাইছে। আমি গেটৰ পৰা আমি ভেলাঘৰৰ এটা এৰি দিছোঁ, চাইনবোৰ্ড আছে, আমাৰ গেট আছে, মুখ্য দুৱাৰৰ মতে আমি লগাই দিছোঁ। তাৰপিছতে আজি ৰাতিপুৱাৰে পৰা পিঠাগুড়ি খুন্দা, পিঠাগুড়ি মহিলাসকলে ব্যস্ত পিঠা পনাত, আৰু ডেকাসকলে মাছো মাৰিছে, পুখুৰীৰ পৰা আনিছে, যিহেতু পুখুৰী টুখুৰী নাই তেওঁলোকে বজাৰৰ পৰা কিনি আনিছে। শাক পাচলি উভৈনদী হৈছে, আনিছে, জমাইছে। এতিয়া ৰাতি এসাঁজ খাব, মানে আবেলিৰ পৰাই আৰম্ভ হ'ব আৰু কি। তো এতিয়া মাংসৰ ভিতৰত আমাৰ মানে ছাগলী আছে, কুকুৰা আছে, হাঁহ আছে, পাৰ আছে, মাছ আছে, আৰু যিবিলাকে ধৰক একদম নিৰামিষ মানুহ সোমবাৰ পালে তেওঁলোকৰ কাৰণে পনীৰৰ ব্যৱস্থা আছে। পিঠা পনাটো আৰু আপোনালোকে জানেই, পিঠা পনা আমাৰ অসমীয়াত পিঠা পনা হ'লে আপোনাৰ তেল পিঠা, নাৰিকল পিঠা, তিল পিঠা, তাৰপিছত চুঙা পিঠা, বৰা পিঠা, এনেকুৱা ধৰণৰ বহুত পিঠা পনাৰ মানে ব্যৱস্থা হয়। আমাৰ মানে কি হয়, আপোনাৰ এই যে আমি ভেলাঘৰটো বান্ধিছোঁ, আপুনি চাইছে কিজনে দেখিছে, আমাৰ ইয়াতে এটা প্ৰভাতী গাঁৱৰ নিয়ম আছে আপোনাৰ। এই ধৰক 7 দিন 5 দিন আমি ৰাতিপুৱা 4টামানৰ পৰা মানে 5:30 মানৰ সূৰ্য উদয় নহ'লৈকে আমি গাঁওখনত পৰিভ্ৰমণ কৰোঁ, নাম কীৰ্তন কৰোঁ। কীৰ্তনৰ আমাৰ খোল তাল আমি সেনেকৈ বজাই গাঁওখন পৰিভ্ৰমণ কৰোঁ, যাতে আমাৰ অপায় অমংগলবিলাক ৰাইজৰ ফালৰ পৰা দূৰ হয়, সকলোৱে যাতে মানে শান্তিৰে বসবাস কৰিব পাৰে। আমি ভগৱানৰ ওচৰত সেৱা জনাই মন্দিৰৰ পৰা আৰম্ভ কৰোঁ, আৰু গাঁওখন পৰিভ্ৰমণ কৰাৰ পাছত মন্দিৰতে আমি শেষ কৰোঁ। তো কালি আমাৰ হৈছে গৰু বিহু। গৰু বিহুৰ দিনত আমি এই মেজিটো জ্বলাম আপোনাৰ। ইয়াতে তিল, মাহ, হালধি সকলোৱে দি কেনে অগ্নি দেৱতাক সাক্ষী কৰি যাতে আমাৰ এই ফাগুনৰ মাহবিলাক পচোৱাৰ সময়ত যাতে কাৰো ক্ষয় ক্ষতি নহয়, ঠিক তেনেকৈ আমি ইয়াতে অগ্নিত সকলোৱে তিল, লাড়ু, পিঠা পনা যিখিনি বনাব তাতে বিসৰ্জন দিব, যাতে অপায় মংগল অগ্নিৰ পৰা যাতে আমাৰ এতিয়া লোকবিশ্বাস, যাতে আমাৰ ফাগুনৰ মাহত যাতে ঘৰ দুৱাৰবিলাক পুৰি নাযায়, কোনো জুয়ে যাতে অনিষ্ট নকৰে, তাতে কালি আমি এই মেজিটো পুৰা দিয়া হ'ব। তাৰপিছত আমাৰ ইয়াতে কীৰ্তন হ'ব। আমি যে 7 দিন প্ৰভাতী গালোঁ, তাৰপিছত আমাৰ কীৰ্তন হ'ব। কীৰ্তন হোৱাৰ পাছত আমি ইয়াতে কীৰ্তন গাম, তাৰপাছত নামঘৰত যাম, আমাৰ নামঘৰতো কীৰ্তন হ'ব। তাৰপাছত আমি একবাৰ গাঁৱে গাঁৱে এই যে আপোনাৰ ভাগৱত পাঠ কৰি মূৰত লৈ ভাগৱত ভ্ৰমণ কৰে, তেনেকৈ আমি সেইটো ভ্ৰমণ কৰিম পুৰা গাঁৱৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ। তাৰপিছতে আমাৰ কালিৰ মানে পুৰা দিনটো প্ৰগ্ৰাম শেষেই হ'ব আৰু কি কালিৰ সেইখিনিত ভাগৱত পাঠখিনিৰ পাছতে। আৰু কিছুমানে নিমন্ত্ৰণ কৰিব আপোনাৰ গৰু বিহুৰ কাৰণে। গৰু বিহুৰ কাৰণে হয়তো কিছুমানে গাঁৱলীয়া আমাৰ কিছুমানে নিমন্ত্ৰণ কৰিব, আজি মোৰ তাত আবেলি 2 ঘণ্টা গাব লাগিব সন্ধিয়া, তাৰপাছত সন্ধিয়াৰ পাছত বা ৰাতিলৈকে 9টা 10টালৈকে কীৰ্তন গাব আপোনাৰ। তো কালি সেনেকৈই দিনটো পুৰা হ'ব। তাৰ মানুহ বিহুৰ দিনত সেনেকৈ হ'ব। ৰাতিপুৱাৰ পৰা আমাৰ ঘৰে ঘৰে যিবিলাকে নিমন্ত্ৰণ কৰে সকলোতে মানে কীৰ্তন গাব, ঘৰে ঘৰে যাব, এনেকুৱা আৰু কীৰ্তন হ'ব সেইদিনা দিনত। আৰু দৈ চিৰা সেইবিলাক খাব আৰু মানে উদৰ পুৰে খাব আৰু পিঠা পনা দিলেও নাখাওঁ ক'ব মানুহ, ইমান ব্যৱস্থা হৈ আছে। থেংক ইউ।